নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুনকৈ পদ মুকলি হৈছে, য'ত আপোনালোকৰ 19,000+ পদ ওলাইছে। এইকেইটা পদৰ বাবে আপোনালোকৰ আবেদন চলি আছে। অন্তিম তাৰিখ আপোনালোকৰ 8/7/2025 অৰ্থাৎ 28 জুলাইলৈকে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। অৰ্হতা আপোনালোকৰ 10 পাছৰ পৰা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন, ITI সকলোখিনিৰ বাবে আপোনালোকৰ পদ থাকিব। আপোনালোকে ভিডিঅ'টো আমাৰ শেষলৈকে চাব। আৰু এইটো এটা নটিফিকেশ্যন নহয়, ইয়াত আপোনালোকৰ তিনিটা ডিপাৰ্টমেণ্টৰ পৰা অহা নটিফিকেশ্যন হয়, যিটো টোটেল আপোনালোকৰ 19,000টা পদ মুকলি হৈছে। গোটেই ভিডিঅ'টো আপোনালোকে কণ্টিনিউ শেষলৈকে চালেহে আপোনালোকে আমাৰ ভিডিঅ'টোত গোটেই কথাখিনি গম পাব। লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ অতি সহজতে পাই থাকে। ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ পৰা SSC MTSৰ ফালৰ পৰা 2025ত হাবিলদাৰ, CBIC আৰু CBN কাৰণে মাল্টি টাস্কিং ষ্টাফৰ কাৰণে আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা ভেকেঞ্চি মুকলি হৈছে, য'ত আপোনালোকৰ 10 পাছ কৰা সকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইকেইটা কোনো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গ্ৰুপ চিৰ এইকেইটা পদ হয়। এই পদকেইটাত আপোনালোকে আবেদন কৰিবৰ কাৰণে যদি আপোনালোকে চাবলৈ যায়, SSC MTS হাবিলদাৰৰ ৰিক্ৰুইটমেণ্ট হয়, যিটো ষ্টাফ ছিলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰিব। MTSৰ পোষ্ট হয়, য'ত হাবিলদাৰৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে 1075টা, কিন্তু এইটো টেণ্টেটিভ হয়, ইয়াতকৈ বঢ়াৰ চান্স আছে। পে স্কেল আপোনালোকৰ ষ্টাৰ্টিং হ'ব 18,000 টকাৰ পৰা 65,900 টকালৈ। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো এটা ভাল জব হয়। আৰু ইয়াত আপোনালোকে এপ্লাই মোডটো অনলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব। এই পদকেইটাৰ আবেদন বৰ্তমান চলি আছে। আপোনালোকক মই ভিডিঅ'টোত কৈ দিম কেনেদৰে আপোনালোকে আবেদন কৰিব লাগে, ক'ত গ'লে আপোনালোকে আবেদন কৰাৰ লিংক পাব, গোটেইখিনি গম পাব। ইম্পৰ্টেণ্ট ডেট যদি চাবলৈ যায়, ষ্টাৰ্টিং ডেটটো 26 জুনৰ পৰা এই পদকেইটাৰ বাবে আবেদন আৰম্ভ হৈছে। লাষ্ট ডেট আপোনালোকৰ 24 জুলাই পৰ্যন্ত এই পদকেইটাৰ বাবে আবেদন চলি থাকিব। SSC MTSৰ এক্সাম আপোনালোকৰ 20 ছেপ্টেম্বৰৰ পৰা 26 অক্টোবৰৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। SSC আপোনালোকে পৰীক্ষাটো এপ্লাই কৰাৰ পিছত আপোনালোকে এটা এক্সাম দিব লাগিব, যিটো কম্পিউটাৰ বেছড টেষ্ট হ'ব, অৰ্থাৎ CBT হ'ব। ইয়াত আপোনালোকৰ SSC MTSৰ ফালৰ পৰা যি 2025 চনৰ যি ভেকেঞ্চি ওলাইছে, তাৰ হাবিলদাৰৰ কাৰণে আপোনালোকৰ 1075টা ভেকেঞ্চি আছে। আৰু MTS যিটো মাল্টি টাস্কিং ষ্টাফ, তাৰ ভেকেঞ্চিটো তেওঁলোকে স্পেচিয়েলি মেনশ্যন কৰি দিয়া নাই বা কোনো ধৰণৰ এনাউন্সমেণ্ট দিয়া নাই। সেইবাবে ইয়াত আপোনালোকৰ 1000 যি কৈছোঁ পদ, ইয়াত বহুত বঢ়াৰ চান্স আছে। 3000 পদ হোৱাৰ সম্ভাৱনা আছে, কিন্তু অফিচিয়েলি তেওঁলোকে কোনো ধৰণৰ নটিফিকেশ্যনত কোৱা নাই এতিয়ালৈকে, কিন্তু আপোনালোকে এপ্লাই কৰি থ'ব। MTSৰ কাৰণে 18 পৰা 25 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিব লাগিব, যিসকলৰ জন্ম 2/8/2000 চনৰ পৰা 1/8/2007 চনৰ ভিতৰত হৈছে, তেওঁলোকে পাৰিব। হাবিলদাৰৰ কাৰণেও আপোনালোকে 18 পৰা 27 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবলৈ এলিজিবল হয়। যিসকলৰ জন্ম 2/8/1998 পৰা 1/8/2007 ভিতৰত হৈছে, তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে প্ৰদান কৰিছে। আপোনালোকে যদি চাবলৈ যায়, ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWBD আনৰিজাৰ্ভসকলে 10 বছৰ, PWBD OBC সকলে 13 বছৰ, PWBD ST SC সকলে 15 বছৰ, এক্স ছাৰ্ভিচমেন সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। লগতে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে OBC আৰু জেনেৰেলসকলে আপোনালোকে 100 টকা এটা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। কিন্তু বাকী যিসকল কেণ্ডিডেট থাকিলে, যেনেকৈ আপোনালোকে ট্ৰান্সজেণ্ডাৰ হওক, ফিমেল কেণ্ডিডেট হওক, ST SC, তাৰপিছত এক্স ছাৰ্ভিচমেন, ওমেন, গোটেইসকলৰ কাৰণে তেওঁলোকে পে'মেণ্টটো এক্সামটেড হয়, অৰ্থাৎ 1 টকা পইচা আপোনালোকে পে'মেণ্ট কৰোঁতে দিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমত কৰিব লাগিব। UPI, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, ডেবিট কাৰ্ডৰ থ্ৰুৱেদি আপোনালোকে কৰিব পাৰে। এই পদকেইটাত আবেদন চলি আছে, আপোনালোকে অতি সোনকালে গৈ আবেদন কৰি লওক, নহ'লে ছাৰ্ভাৰৰ পিছত প্ৰব্লেম দেখা দিব। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, গৈ তাতো জইন হৈ লওক। ইয়াত আপোনালোকৰ অসমৰ এক্সাম চেণ্টাৰ ক'ত ক'ত আছে যদি চাবলৈ যায়, গুৱাহাটীত আছে, ডিব্ৰুগড়ত আছে, শিলচৰত আছে, তেজপুৰত আছে, যোৰহাটত আছে। ঠিক তেনেদৰে আপোনালোকৰ আমাৰ নৰ্থ ইষ্টৰ ইটানগৰ, ইম্ফল, চেৰাপুঞ্জী, তাৰপিছত এইকেইটা জেগাত আপোনালোকৰ এক্সামৰ চেণ্টাৰ আছে। আপোনালোকে গৈ তাত গৈ এক্সাম দিবগৈ লাগিব। ইয়াত আপোনালোকৰ এক্সাম কোনটো বিষয়ত হ'ব বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, কি হ'ব, গোটেইখিনি কৈ আছোঁ। নিউমেৰিকেল এণ্ড মেথমেটিকেল এবিলিটিৰ ওপৰত 20টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 60। আৰু ৰিজনিং এবিলিটি এণ্ড প্ৰব্লেম ছলভিঙৰ ওপৰত 20টা আহিব, মাৰ্ক থাকিব 60। টোটেল 40টা কুৱেশ্যন, 120 মাৰ্কৰ সময় থাকিব আপোনালোকৰ 45 মিনিট। আৰু নিগেটিভ মাৰ্কিং থাকিব আপোনালোকৰ এই এক্সামটোত। এইটোত পাছ কৰাৰ পিছত আপোনালোকে নেক্সট যিটো আপোনালোকৰ ফিজিকেল ফিটনেছৰ টেষ্ট হওক, হাবিলদাৰৰ কাৰণে বা ডকুমেণ্ট ভেৰিফিকেশ্যন, সেইকেইটা ষ্টেপলৈ আপোনালোকে যাব পাৰিব। আৰু ইয়াত যদি আপোনালোকে জেনেৰেল এৱাৰনেছৰ ওপৰত আপোনালোকৰ 25টা কুৱেশ্যন আহিব, আপোনালোকৰ ইংলিছ লেংগুৱেজৰ ওপৰত 25টা কুৱেশ্যন আহিব, টোটেল মাৰ্ক 50 হ'ব। আৰু 75 মাৰ্ক আপোনালোকৰ হ'ব। নিগেটিভ মাৰ্কিং আপোনালোকৰ 1 মাৰ্ক আপোনালোকৰ নিগেটিভ মাৰ্কিংকৈ থাকিব।
যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে অতি সোনকালে গৈ আবেদন কৰক, যিহেতুকে ছাৰ্ভাৰবোৰ বহুত প্ৰব্লেম দিয়ে। আৰু ফিজিকেল টেষ্ট যিটো হাফ বিল্ডাৰৰ কাৰণে আপোনালোকৰ মেলসকলৰ ৱাকিং থাকিব, খোজকাঢ়িব লাগিব 1600 মিটাৰ 15 মিনিটত, আৰু ফিমেলসকলে 1 কিলোমিটাৰ খোজকাঢ়িব লাগিব 20 মিনিটত। ঠিক তেনেদৰে আপোনালোকৰ চিষ্ট, হাইট ঠিক কেনেকুৱা ধৰণৰ হ'ব লাগিব, জেণ্ডাৰ ৱাইজ গোটেইখিনি কথা আমাৰ ৱেবছাইটত দিয়া আছে অসমকেৰিয়াৰ.in। আপোনালোকে ভিজিট কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিছোঁ, আপোনালোকে তাত গৈ আপোনালোকে আবেদন কৰাৰ লিংকটো অতি সহজতে পাই যাব। এইটো হৈ গ'ল আপোনালোকৰ আমাৰ প্ৰথমটো নটিফিকেশ্যন। আৰু যিসকলে আমাৰ চেনেলটো বৰ্তমান ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক, যাতে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আপডেটসমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। আৰু নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো আপোনালোকৰ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আহিছে। কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সাম হয়, অৰ্থাৎ যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। ইয়াত 3131টা গ্ৰুপ চিৰ ভেকেঞ্চি আছে। এইটো এটা টেণ্টেটিভ ভেকেঞ্চি হয়, ইয়াত বহাৰ চান্স আছে। আৰু ইয়াত আপোনালোকৰ লোৱাৰ ৰিভিজন ক্লাৰ্ক, জুনিয়ৰ এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ, DEO গ্ৰেড 1ৰ ভেকেঞ্চি আছে। এক্সামটো SSC CHSL এক্সাম বুলি কয়, এইটো যিটো আপোনালোকৰ পৰীক্ষা হ'ব। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি 3131টা আছে। এইটো এপ্ৰক্স হয়। পোষ্ট এভেইলেবল LDC, JSA, DEO গ্ৰেড এৰ কাৰণে আছে। এপ্লিকেশ্যন মোডটো অনলাইন। আপোনালোকৰ দুটা টায়াৰ 1 আৰু টায়াৰ 2 দুটা এক্সাম হ'ব। সেই দুটাত আপোনালোকে পাছ কৰিলে আপোনালোকে চাকৰিটো পাই যাব। ইয়াত যিটো আপোনালোকৰ এক্সামটো কেনেকুৱা হ'ব গোটেইখিনি ক'ম, আপোনালোকে চাই ৰাখক ভিডিঅ'টো কণ্টিনিউ। আৰু পোষ্ট ৱাইজ ভেকেঞ্চিখিনি যদি চাবলৈ যায় LDCৰ আপোনালোকৰ পে স্কেলটো 19,900 টকাৰ পৰা ষ্টাৰ্টিং হ'ব। DEOৰ আপোনালোকৰ 25,500 টকাৰ পৰা ষ্টাৰ্টিং হ'ব। DEO গ্ৰেড এৰ কাৰণে আপোনালোকৰ 25,500 টকাৰ পৰা আপোনালোকৰ চেলেৰিটো ষ্টাৰ্টিং হ'ব। এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো যিসকলে 12 পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। কিন্তু ইয়াত আপোনালোকৰ এজ লিমিটটো 18 বছৰৰ পৰা আপোনালোকৰ 27 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD কেণ্ডিডেটসকলে 10ৰ পৰা 15 বছৰ, এক্স ছাৰ্ভিচমেনসকলে 3 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। ইয়াত আপোনালোকৰ এটা পোষ্ট তেনেকুৱা আছে গ্ৰেড এৰ পোষ্ট হয়, যিটোত আপোনালোকৰ ছায়েন্সত ষ্টেটিষ্টিক্স আপুনি ছাবজেক্ট লৈ পঢ়া ষ্টুডেণ্টেহে সেই পোষ্টটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। সেই পোষ্টটো হৈছে DEO, যিটোত আপোনালোকৰ 12 পাছ ছায়েন্স এণ্ড মেথমেটিক্স থাকিব লাগিব, তেতিয়াহে পাৰিব। আৰু বাকী গোটেইখিনি পদৰ বাবে আপোনালোকৰ মিনিমাম 12 পাছ হ'লেই হ'ল। আৰ্ট, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে। এপ্লিকেশ্যন ফিজ আপোনালোকে ST SC PWD ESM ওমেন সকলে 1 টকাও দিব নালাগে। আনৰিজাৰ্ভ আৰু OBC সকলে 100 টকা অনলাইন মাধ্যমত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। SSC CHSLৰ যিটো এক্সাম সেইটো 60 মিনিটৰ হ'ব। নিগেটিভ মাৰ্কিং থাকিব 0.50কে। নেক্সট Tier 2ত আপোনালোকৰ ডেছক্ৰিপটিভ এণ্ড স্কিল টেষ্টৰ ওপৰত মেইনলি তেওঁলোকে ফ'কাছ কৰিব। MCQখিনি আহিব আপোনালোকৰ মেথছ, ইংলিছ, ৰিজনিং আৰু এৱাৰনেছৰ ওপৰত। এইকেইটাৰ ওপৰতে আপোনালোকৰ পৰীক্ষা হ'ব। আপোনালোকে যদি চাবলৈ যায় ইংলিছ লেংগুৱেজৰ ওপৰত 25টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 50। জেনেৰেল ইণ্টেলিজেন্সৰ ওপৰত 25টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 50। কোৱান্টিটিভ এপ্টিটিউডৰ ওপৰত 25টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 50। জেনেৰেল এৱাৰনেছতো আপোনালোকৰ 25টা কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 50। অৰ্থাৎ 100টা কুৱেশ্যন থাকিব, মাৰ্ক 200 নম্বৰৰ পৰীক্ষা হ'ব। আৰু আপোনালোকে এই পদকেইটাৰ আবেদন চলি আছে, আবেদন কৰি লওক। নেক্সট যিটো 3 নম্বৰটো আপোনালোকৰ আমাৰ নটিফিকেশ্যন আহিছে এইটো SSC CGL 2025ৰ নটিফিকেশ্যন হয়। ইয়াত আপোনালোকৰ কম্বাইন গ্ৰেজুৱেট লেভেল অৰ্থাৎ CGL কম্বাইন গ্ৰেজুৱেট লেভেলৰ ভেকেঞ্চি ওলাইছে, য'ত আপোনালোকৰ 14,582টা গ্ৰুপ বি আৰু গ্ৰুপ চিৰ ভেকেঞ্চি হয়, যিটো আপোনালোকৰ মিনিষ্টেৰিয়েল ডিপাৰ্টমেণ্টত আপোনালোকে পোষ্ট পাব। ইয়াত আপোনালোকৰ 14,582টা পোষ্ট ওলাইছে। অনলাইন মোডত এপ্লাই কৰিব লাগিব। এক্সাম মোডটো আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব, অৰ্থাৎ CBT কম্পিউটাৰত আপোনালোকে এই পদকেইটাৰ বাবে আপোনালোকে পৰীক্ষা দিব লাগিব। ইয়াত ওলোৱা পোষ্টসমূহ হৈ গ'ল আপোনালোকৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, ৰেলৱে ওলাই, IB ওলাই, এক্সটাৰ্নেল এফেয়াৰ্ছৰ কাৰণে ওলাই, ইনস্পেক্টৰ অফ ইনকাম টেক্স এক্সাইজ, তাৰপিছত আপোনালোকৰ এছিষ্টেণ্ট এনফৰ্চমেণ্ট অফিচাৰ আৰু আপোনালোকৰ ED তেনেকুৱা ধৰণৰ হাই লেভেলৰ পোষ্ট হয়, যিবোৰ আপোনালোকৰ কাম কৰি গৈ থাকিলে গ্ৰেড এলে আপোনালোকৰ পোষ্টকেইটা আপোনালোকে প্ৰমোশ্যন পাই গৈ থাকিব, তেনেকুৱা লেভেলৰ পোষ্ট হয়। ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে জেনেৰেল পোষ্টকেইটাত বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন হ'লে পাৰিব। লগতে JSO যিটো আপোনালোকৰ পোষ্ট আছে সেইটোত আপোনালোকৰ গ্ৰেজুৱেট উইথ এটলিষ্ট 60% মাৰ্কলি 12 ষ্টেটিক্স এট ডিগ্ৰী। আপোনালোকে ষ্টেটিষ্টিক্সত আপোনালোকে এই 60% মাৰ্ক লৈ পাছ কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। এজ লিমিটটো 18 পৰা 32 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে দিছে, আপোনালোকে প্ৰভাইড কৰিছে। আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাটো লাভ কৰিব। আৰু ইয়াত যদি ইম্পৰ্টেণ্ট ডেট চাবলৈ যায় ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 9 জুনৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট 4 জুলাইলৈকে থাকিব।
আৰু টিয়াৰ 1ৰ এক্সামটো আপোনালোকৰ 13 পৰা 30 আগষ্টৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। টিয়াৰ 2ৰ এক্সামটো ডিচেম্বৰ 2025ত হোৱাৰ সম্ভাৱনা আছে। আৰু আপোনালোকৰ SSC CGLৰ যিটো এক্সাম পেটাৰ্ণ হয় সেইটো যদি আপোনালোকে চাই জেনেৰেল ইণ্টেলিজেন্সিৰ ওপৰত আপোনালোকৰ 25টা কুৱেশ্যন 50 মাৰ্কৰ, জেনেৰেল এৱাৰনেছৰ 25টা কুৱেশ্যন 50 মাৰ্কৰ, কোৱান্টিটিভ এপ্টিটিউডৰ 25টা কুৱেশ্যন 50 মাৰ্কৰ, ইংলিছ কম্পাৰেঞ্চনৰ 25টা কুৱেশ্যন 50 মাৰ্কৰ আপোনালোকৰ আহিব, যিটোত আপোনালোকৰ 0.50কৈ আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব। আৰু এই পদকেইটাত আবেদন আপোনালোকৰ 4 জুলাই তাৰিখ লাষ্ট ডেট হয়। আপোনালোকে এতিয়াই গৈ আবেদন কৰক, কাৰণ ছাৰ্ভাৰে বহুত প্ৰব্লেম দিব SSCৰ। আৰু যিসকলে আমাৰ ভিডিঅ'টো ইমানখিনিলৈকে চালে তেওঁলোকে ভিডিঅ'টো লাইক এটা কৰি কিবা আৰু যদি বুজিবলৈ আছে নাই বুজা বা এইটো বিষয়ে কওক আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ যিকোনো এটা লিংকত আপোনালোকে গৈ জইন হৈ লওক, যাতে আপোনালোকে আপডেট ভিডিঅ'সমূহ অতি সহজতে পায়। লগতে তাত মই PDF শ্বেয়াৰ কৰি থাকোঁ, যেনে GK ৰিলেটেড হওক বা বিভিন্ন নলেজেবল আপোনালোকৰ PDF পাই থাকিব। আৰু আপোনালোকে আমাৰ যিটো চেনেল, আমাৰ যিটো হোৱাটছআপ আমাৰ ইউটিউব চেনেল, সেই চেনেলটো আপোনালোকে লাইক কৰক আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ভিডিঅ'টো কণ্টিনিউ আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক, যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিবলৈ উৎসাহ পাওঁ। আৰু লগতে আপোনালোকে ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আপডেটসমূহ পাই থাকে। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।